হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোবোৰ ভালেই আছে। এয়াই মই ৰাতিপুৱাই চাহ একাপ খাই লৈছোঁ। আজি পিছে মোৰ কম্পিউটাৰ ফাইনেল এক্সাম আছিল। ময়ো কিবা এটা খাই লৰালৰিকৈ পৰীক্ষালৈ বুলি ওলালোঁ। পৰীক্ষাৰ পৰা শেষ হোৱাৰ পাছত দুইজনীয়ে ঘৰলৈ ঘূৰি আহিছোঁ। এই যে দেখিছেনে, ইমান লাজ, তাই কেতিয়াও কেমেৰাটোলৈ নাচায়েই। ঘৰলৈ আহি মই দেখোঁ যেন মায়ে মোৰ কাৰণে এটা আইচক্ৰীম আনি থৈছে। মোৰ দেখি ইমান মনটো ভাল লাগিছে। মই গৰমেই হওক বা ঠাণ্ডাই হওক, আইচক্ৰীম খাই মই বৰ ভাল পাওঁ। তাৰপাছত ওলালোঁ মই মামাহঁতৰ ঘৰলৈ বুলি। যিহেতু মোৰ সৰু মামাহঁতৰ ঘৰটো ওচৰতে, মই প্ৰায়ভাগ মামাহঁতৰ ঘৰলৈ অহা যোৱা কৰিয়েই থকা হয়। এয়া মামাহঁতৰ ঘৰত আহি পাইছোঁহি। পোৱাৰ পাছত মামীয়ে ইমান জোৰ কৰিলে ভাত খাবলৈ। মামীয়ে পিছে আজি ভাতৰ লগত খাবলৈ বামী মাছ, মাংস, পটল ফ্ৰাই, বেঙেনা ফ্ৰাই, মাছ ফ্ৰাই, ঢেৰ কিবা কিবি বনাইছিল। ময়ো ভাতটো খাই এয়া ঘৰলৈ যাম বুলি আহিছোঁ। পৰীক্ষাৰ পৰা অহাৰ পিছত তেনেকেই মামাহঁতৰ ঘৰলৈ অহা যে দেখিছেনে ৰূপটো কেনেকুৱা হৈ আছে। ময়ো এয়া সোনকালে ঘৰলৈ যাম বুলি আহিছোঁ। তাৰপিছত গধূলি সময়ত গ'লোঁ মই আৰু মোৰ লগৰজনীয়ে টাউনলৈ। যিহেতু মামায়ে এই বছৰ ডিগ্ৰী কমপ্লিট কৰাবোৰক জীৱন প্ৰেৰণা আঁচনি দিম বুলি কৈছিল, তাকে আমিও এপ্লাই কৰিবলৈ গ'লোঁ। তাই দেখিছেনে নেল পলিচ কিনিলে, সেয়াকে দেখুৱাই আহি আছে। ময়ো চুৱেটাৰ এটা ল'লোঁ পিছে দেই, ঠাণ্ডা যে আহিছে। তাৰপিছত আমিও ঘৰলৈ বুলি আহিছোঁ। ঘৰত আহি দেখিছোঁ পাপাই চাহৰ লগত খাবলৈ কুকিজ বিস্কুট আৰু কেক আনি থৈছে। মই এই কেকটো খাই ইমান ভাল পাওঁ। মায়ে কৈছে এই কুকিজ বিস্কুটটো বোলে আগতে মাহঁতে 1 পইচাতে কিনি খায়, এতিয়া বাৰু দাম হৈ গ'ল। এয়া আহি পেলাই ময়ো চাহ একাপ খাই লৈছোঁ। ঠাণ্ডা দিনত এনেদৰে জুইৰ ওচৰত বহা আমেজটোৱে সুকীয়া, নে কি কয়? আজিৰ দিনটো মোৰ এনেদৰেই গ'ল। বাৰু আকৌ